শ্ৰদ্ধাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা অসমবাসীৰ হিয়াৰ আমঠু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া এজিপিৰ সভাপতি অতুল বৰা ডাঙৰীয়া ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া সন্মানীয় মঞ্চ উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি পবিত্ৰ ৰাম নৱমী অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত আজি সমগ্ৰ ভাৰতবাসী উল্লাসিত মই 500 বছৰৰ পিছত অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ নায়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লৈ অসমবাসীৰ হৈ অভিনন্দন জনাইছো শ্ৰদ্ধা ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমি এই অসমলৈ আদৰণি জনাইছো আমাৰ অসম চাওলুং চুকাফা লাচিত বৰফুকন মহাবীৰ চিলাৰায়ৰ দৰে পবিত্ৰ বীৰৰ শৌৰ্য আৰু বীৰ্যৰে গৰ্বিত এক বীৰভূমি এই বীৰভূমিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতি আজি আমাৰ সকলোৰে বাবে আনন্দৰ বিষয় বিশেষকৈ জ্ঞান আৰু প্ৰজ্ঞাৰ নগৰী এই নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদাৰ্পণ আমি সদায় গৌৰৱেৰে সৈতে সুঁৱৰিম শ্ৰদ্ধা ৰাইজ লোকসভাৰ নিৰ্বাচন সমাগত ইতিমধ্যে অসমবাসীয়ে সিদ্ধান্ত লৈছে যে আমি তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিম না নিদিম দিম সকলো ৰেডি শ্ৰদ্ধা ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি ভাল পোৱাক মই আকৌ এবাৰ আপোনালোকৰ আগত কোৱাৰ প্ৰয়োজন নাই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত 27 বাৰকৈ অসম ভ্ৰমণ চৰাইদেউলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি 145 ফুটৰ লাচিত বৰফুকনৰ প্ৰতিমা বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিক সজাই পৰাই তোলা কামাখ্যাৰ ওপৰত কামাখ্যা কৰিডৰ মা কামাখ্যাৰ মন্দিৰত কামাখ্যা কৰিডৰ আজি চৌদিশে অসমখনক আগুৱাই লৈ যোৱা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আমেৰিকালৈকে যাওক জাপানলৈকে যাওক অসমলৈকে আহক অসমৰ বিহুৱান ডিঙিত লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 3.5 কোটি অসমীয়াক গৰ্বিত কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা মই বিশ্বাস কৰোঁ মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব ভাৰত বিশ্বগুৰু হ'ব আৰু আমি আমাৰ অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম আজি আমি সকলোৱে মোদী ডাঙৰীয়াৰ ভাষণ শুনিবলৈ ইয়াত আহিছো অসম গণ পৰিষদ ইউপিপিএল আৰু বিজেপি দলে একেলগে আমি 14খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো মই বিশ্বাস কৰোঁ এইবাৰ আমি লোকসভাত 14খন আসনৰ 14খন আসনতে বিজয়ী হ'বলৈ আমি সক্ষম হ'ম মই পুনৰবাৰ মোদী ডাঙৰীয়াক অসম ভ্ৰমণৰ বাবে ধন্যবাদ জনাইছো আৰু অসমবাসীক তেখেতৰ হৃদয়ত ৰখাৰ বাবে আকৌ এবাৰ মই কৃতজ্ঞতা জনাইছো শ্ৰদ্ধা ৰাইজ বিহুৰ বতৰ মোদী ডাঙৰীয়া আমাৰ মাজত আহিছে আমি পাহৰি যাব নালাগে যোৱাবাৰো মোদী ডাঙৰীয়া এই সময়তে অসমলৈ আহিছিল আৰু অসমৰ বিহুক বিশ্বৰ দৰবাৰলৈ তেখেতে লৈ যোৱাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল আমি সকলোৱে মোদী ডাঙৰীয়াক অভিনন্দন জনাইছো কৃতজ্ঞতা জনাইছো আৰু অসমৰ
সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে তেখেতৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলো ৰেডি আছো নে নাই বিজেপিক ভোট দিবৰ বাবে? এজিপিক ভোট দিবৰ বাবে ৰেডি আছো নে নাই? ইউপিপিএলক ভোট দিবৰ বাবে ৰেডি আছো নে নাই? আজি মই ইয়াতে অৰুণোদয় কথা কোৱা নাই। ইলেকশ্যনৰ পিছত ঘৰে ঘৰে অৰুণোদয় মই আগতে কৈ থৈ দিছো। লাখপতি বাইদেউ হ'ব, লাখপতি ভিনদেউ হ'ব, সকলোকে একেলগে লৈ কাম কৰিম। সকলোকে মই অনুৰোধ কৰিম, সকলোৱে নিজৰ নিজৰ স্থানত থিয় হৈ মোদী ডাঙৰীয়াক অভিনন্দন জনাক আৰু মোৰ লগত একেলগে কওক, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। আৰু ডাঙৰকৈ কওক, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।